Everyone, my name is Samir from Potidani Electronics. আজি মই ক'ম এটা নিউলি লঞ্চ ফোনৰ বিষয়ে যোনটো আপোনালোকে মুখত দেখা পাইছে এইটো হ'ল Realme 12 Pro Plus। এইটো ইয়াৰত বহুত বেষ্ট ফোন বুলি মই ভাবোঁ। এতিয়া ইয়াৰো আপগ্ৰেড ভাৰ্জন আহি আছে, কেমেৰাৰ ভিতৰতে হওক বা যিহৰ ভিতৰত নহয়, এইটো ফোন বহুত বেষ্ট হৈছে। কিন্তু এতিয়া ইয়াৰো এটা আপগ্ৰেড ভাৰ্জন কিন্তু এতিয়া আমাৰ নিউলি লঞ্চ হ'বলৈ গৈ আছে। সেই মোবাইলটোৰ বিষয়ে দুটা ইনফৰ্মেশ্যন গম পাইছোঁ, সেই বিষয়ে মই আপোনালোকক জনাম বুলি ভাবিছোঁ। নেক্সট যোনটো ফোন আহি আছে আমাৰ 13 Pro Plus, সেইটো ৰাউণ্ড শ্বেপ কেমেৰা ডিজাইনৰ লগতে আহিব, কিন্তু বহুত এটা ধুনীয়া প্ৰিমিয়াম কোৱালিটি ডিজাইন লগত আহিব। গ্লাছ বেক হ'ব। নেক্সট হৈ গ'ল ইয়াত তাত ট্ৰিপুল কেমেৰা ছেটআপ আহিব। 50+50+8 মেগাপিক্সেল ট্ৰিপুল কেমেৰা ছেটআপ লগে। মই যিমানটো ইণ্টাৰনেট আৰু লিক্সৰ পৰা গম পাইছোঁ, তাৰ ভিতৰত মই ভিত্তি কৰি আপোনালোকক ইনফৰ্মেশ্যনটো দি আছোঁ, আৰু পিছত চেঞ্জো হ'ব পাৰে বাৰু। নেক্সট প্ৰচেছৰ বিষয়ে ক'বলৈ গ'লে ইয়াত কোৱালকমৰ স্নেপড্ৰেগন 7S Gen 3 আহিব বুলি ক'ম। কেমেৰাৰ বিষয়ে কেমেৰাততো বহুত ইমান ফিচাৰ্ছ আহিব, কি ক'ম। ইয়াত AI থাকিব, AI ইণ্টিগ্ৰেটেড। ডিছপ্লে চাইজ 6.7 ইঞ্চৰ হ'ব বুলি গম পাইছোঁ এতিয়ালৈকে। উইথ ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট থাকিব, অভিয়াছলি এমুলেট ডিছপ্লে হ'ব। এই মোবাইলটো নেক্সট এই ফোনটো যোনটো আহি আছে সেইটো আপোনাৰ অভিয়াছলি প্ৰি বুকিঙো আহিব। প্ৰি বুকিং যদি আপোনালোকে কৰিব বিচাৰে, নিউলি লঞ্চ আমাৰ দোকানলৈ আহিব পাৰে, ভিজিট কৰিব পাৰে। উইথ মোবাইলটো আপোনালোকে ইন হেণ্ড ফিলো কৰিব পাৰিব যেতিয়া আপোনালোকে প্ৰি বুকিঙৰ কথা গম পাব ইণ্টাৰনেট ৰিক্স বা মই ক'মো বাৰু। মোবাইলটো প্ৰি বুকিং কৰিলে আপোনালোকে এক্সিষ্টিং গিফ্ট বা অফাৰ আহিব যোনবোৰ, এইবোৰ আপোনালোকে ল'ব পাৰে। বেষ্ট ফোন হয়, আহি আছে সেইটো মাৰ্কেটত। মই ইনফৰ্মেশ্যনটো দিবলৈ ভিডিঅ'টো বনালোঁ আজি। যিয়ে নহয় গাইজ, যদি আপোনালোকে মোবাইলটো এবাৰ এক্সপিৰিয়েঞ্চ কৰিম বুলি ভাবি আমাৰ শ্বপলৈ আহিব পাৰে, আউটলেটলৈ আহি ভিজিট কৰি পেলাই চাব পাৰে। আমাৰ দোকানৰ ইনফৰ্মেশ্যন গোটেইখিনি জানে। উইথ মই নম্বৰটোও দি দিম বাৰু, মোৰ নম্বৰটোৱে দি দিম। আপোনালোকে কণ্টেক্ট কৰি জানিব পাৰে মোবাইলটোৰ বিষয়ে বেলেগ কিবা জানিবলগীয়া থাকিলে আৰু প্ৰি বুকিঙৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে। থেংক ইউ গাইজ।